বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। বৰপেটা জিলাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত যোৱা নৱেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি দিনে নিশা উচ্চস্বৰে সাউণ্ড ছেট বজাই নাচগান কৰি আহিছে। উক্ত সাংস্কৃতিক অনুষ্ঠানসমূহৰ নামত মদ, জুৱা, ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপ বৃদ্ধি হৈছে। উল্লেখিত অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বৰপেটা জিলা সমিতিৰ সভাপতি শামীম খানৰ নেতৃত্বত এটি সজাতি দলে জিলা আয়ুক্তক সাক্ষাৎকাৰ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। জিলা আয়ুক্তই ইয়াৰ ওপৰত কেনে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। বৰপেটা ৰোডৰ পৰা আলম সাৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। যোৱা আমি 1 ফেব্ৰুৱাৰী তাৰিখত হাউলি ত্ৰিকন্যা বিয়া ভৱনত বৰপেটা জিলা অঞ্চলৰ তৰফৰ পৰা এখন নাগৰিক সভা আহ্বান কৰিছিলোঁ আৰু সেই নাগৰিক সভাত এখন সিদ্ধান্ত উপনীত হৈছিলোঁ যে আজি 7 ফেব্ৰুৱাৰী তাৰিখত এখন আমাৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আছিল বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত। কিন্তু সেই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি স্থগিত ৰাখিব লগা হ'ল। এই কাৰণত স্থগিত ৰাখিব লগা হ'ল যে আজি শুক্ৰবাৰ আছিল, তাৰ পিছতো আমাৰ বঙাইগাঁৱত চাকলাত তাতে ডাঙৰ এখন ইজতেমা আছিল আৰু আমাৰ অহা ৰবিবাৰে আমাৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আছে, যাৰ বাবে আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট স্থগিত ৰাখিব লগা হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি বৰপেটা জিলা সমিতিৰ এটা সজাতি দলে উপায়ুক্ত মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। তাতে আমি বিভিন্ন আমাৰ বৰপেটা জিলাত যি অসামাজিক কাম চলি আছে, যেনে জুৱা, ড্ৰাগছ আৰু বিভিন্ন ধৰণৰ অসামাজিক কাম চলি আছে, তাৰ বিৰুদ্ধে এখন স্মাৰকপত্ৰ ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ অহা 15 ফেব্ৰুৱাৰী তাৰিখত SSLC আৰু SS এক্সাম ফাইনেল পৰীক্ষা হ'ব। গতিকে এই সময়ত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ নামত যি ধৰণে উচ্চ চাউণ্ড বজাই তেওঁলোকে অপ্ৰীতিকৰ সৃষ্টি কৰে, যাতে প্ৰশাসনে ইয়াৰ পাৰ্মিশ্যন নিদিয়ে। কমচে কম পৰীক্ষা চলাকালীন অৱস্থাত যাতে এইসমূহ যাতে পাৰ্মিশ্যন নিদিয়ে। যদি এনেকুৱা ধৰণৰ অপ্ৰীতি কাৰ্য পুনৰাই যদি চলি থাকে, তেনেহ'লে আমি SSLC আৰু SS এক্সামৰ পিছত আমি কিন্তু গণতান্ত্ৰিকভাৱে আমি আমচুৰ তৰফৰ পৰা মানে বিশেষভাৱে এখন আন্দোলন তৈয়াৰ কৰিম। সেই সময়ত যদি সেই আন্দোলনৰ মাজেৰে আমি জনাব বিচাৰিছোঁ যে এনেকুৱা যাতে অপ্ৰীতিকৰ কাৰ্য যাতে ঘটনা নহয়। যদি এনেকুৱা হয় তেনেহ'লে আমি এক ভয়াৱহ আন্দোলন কৰিব বাধ্য থাকিম আৰু ইয়াৰ ক্ষেত্ৰত প্ৰশাসনে কিন্তু জগৰীয়া হ'ব। তেতিয়া প্ৰশাসনে যাতে ইয়াৰ বিৰুদ্ধে অনতিপলমে এইবোৰ কাৰ্য বন্ধ কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। যোৱা 1 তাৰিখে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আমাৰ হাউলি ত্ৰিকন্যা বিবাহ ভৱনত এখন নাগৰিক সভা আমি গোটেই বৰপেটা জিলাৰ বুদ্ধিজীৱীসকলক মাতি আনি আমি এখন নাগৰিক সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই নাগৰিক সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ 2জনকে সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আৰু কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়া উপস্থিত আছিল। আৰু মিন্নাতুল ইছলাম ডাঙৰীয়াৰ মুখেদি সেইদিনা এখন কাৰ্যসূচী ঘোষণা কৰা হৈছিল, অৰ্থাৎ আজি 7 তাৰিখ আজি আমি এখন বৰপেটা DC অফিচৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী লৈছিলোঁ। কিন্তু বিশেষ কাৰণত আজি এই কাৰ্যসূচী বাতিল কৰিব লগা হ'ল। যদিও আমি বৰপেটা জিলা আমচুৰ সভাপতিৰ নেতৃত্বত এটা সজাতি দলে জিলা উপায়ুক্ত ডাঙৰীয়াক লগ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। স্মাৰকপত্ৰ প্ৰদানত আমাৰ লিখা আছে যে আজি বিগত নৱেম্বৰ মাহৰে পৰাই বৰপেটা জিলাৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ নামত জুৱা চলি আছে। এই জুৱা বন্ধ হোৱাৰ কাৰণে লগতে আপোনালোকৰ জৰিয়তে বা গোটেই অসমবাসীয়েও জানে যে অহা 15 তাৰিখৰ পৰা অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষা। এই সময়ত বিশেষভাৱে সংখ্যালঘু অঞ্চলত এতিয়াও বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে। এই সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্টখিনি ক্ষতি হ'ব লগা হৈছে, যাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ জিলা সমিতিৰ তৰফৰ পৰা আজি আমি এখন মেমোৰেণ্ডাম দিছোঁ। ইয়াৰ পিছতো যদি তেনেকুৱা অনুষ্ঠানৰ আয়োজকসকলে যদি আয়োজন কৰিব বিচাৰে, তেতিয়াহ'লে আমি আমচুৱে এতিয়া আমি বহি নাথাকোঁ। সেইবিলাক অনুষ্ঠান বন্ধ কৰাৰ কাৰণে আমি হাতে কামে লাগিম। আমি সেই য'ত অনুষ্ঠান হ'ব তাতে আমি সেই অনুষ্ঠান বন্ধ কৰাৰ কাৰণে আমি ফিজিকেলি তাতে যাই উপস্থিত হ'ম। আৰু এটা বস্তু আপোনালোকক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, অহা 10 তাৰিখে আমচুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু জয়পুৰ বাজাৰ আঞ্চলিক সমিতিৰ সহযোগত জয়পুৰত এখন বিশাল সজাগতা সভাৰ লগতে আমচুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীসকলক কেন্দ্ৰীয়ভাৱে এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আপোনালোকৰ জৰিয়তে
গোটেই বৰপেটাবাসী ৰাইজক সেই সজাগতা সভাৰ লগতে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ বাবে মই আহ্বান জনাইছোঁ।